নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা অসম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড আৰু ইয়াৰ ফিজিকেলৰ বাবে যিসকলে ৱেইট কৰি আছিলে, তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ, কিয়নো ফাইনেলি নটিচ মুকলি কৰিলে ফিজিকেল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড কেতিয়াৰ পৰা। তো এই নটিচখন 19 ছেপ্টেম্বৰ অৰ্থাৎ আজি মুকলি কৰিছে আৰু ইয়াতে কোৱা হৈছে যে ৰেফাৰেন্স ৰিক্ৰুইটমেণ্ট ফৰ 1645 পোষ্ট কনষ্টেবল, যিটো আৰ্ম ব্ৰাঞ্চৰ ইউবিত আছিলে, আৰু 2300 পোষ্ট আছিলে যিটো আপোনালোকৰ এবি আৰ্ম ব্ৰাঞ্চৰ, আৰু লগতে বিভিন্ন ধৰণৰ এপিআৰ পোষ্ট আছিলে, আৰু 114টা পোষ্ট আছিলে কনষ্টেবল ইউবি। লগতে ইয়াতে বিভিন্ন ধৰণৰ 654 পোষ্ট আছিল ড্ৰাইভাৰ কনষ্টেবল, আৰু 204টা পোষ্ট আছিলে পুলিচ কমিউনিকেশ্যন, আৰু 58 পোষ্ট বোটমেন আছিল অসম পুলিচৰ, আৰু বিভিন্ন পোষ্ট আছিলে। তাৰ লগতে 262 পোষ্ট আছিল কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, আৰু লগতে 269 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3, আৰু এইবিলাক পোষ্ট আছিলে। ইয়াতে যিকেইটা উল্লেখ কৰা আছে এইটো চাওক আপোনালোকে ডাৰ্ক কালাৰ কৰি, এইকেইটা পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডৰ ডেটটো মুকলি কৰিছে। ফিজিকেলৰটো কৈ দিছে প্ৰথমতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, মানে ৰানিং আৰু হাইট ৱেইট এইবিলাক যেতিয়া হয়। চ' এইটো কৈছে যে PST আৰু PET আপোনালোকৰ লোৱা হ'ব। এইটো তাতে 3200 মিটাৰ থাকে ল'ৰাসকলৰ বাবে, আৰু ছোৱালীসকলৰ বাবে 1600 মিটাৰ মেল এণ্ড ফিমেল, আৰু এইটো ষ্টাৰ্ট হ'ব 3 অক্টোবৰ 2024 তাৰিখৰ পৰা, অক্টোবৰৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত ইয়াৰ বাবে এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব PST আৰু PETৰ বাবে 23 ছেপ্টেম্বৰ, অৰ্থাৎ কেইদিন পিছৰ পৰা আপোনালোকে ইয়াতে এডমিট কাৰ্ড নিজৰ ডাউনলোড কৰি ল'ব পাৰিব slprbassam.in অফিচিয়েল ৱেবছাইটলৈকে গৈ। আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত যদি কিবা অসুবিধাৰ সন্মুখীন হয় আপোনালোকে, তেন্তে যিটো স্ক্ৰীণত নম্বৰ দেখা পাইছে এই নম্বৰত কণ্টেক্ট কৰিব পাৰিব, নাইবা এটি ইমেইল দিয়া আছে, ইমেইলত কৰিলে আপোনালোকৰ ইয়াতে হেল্প তেওঁলোকে নিশ্চয়কৈ কৰি দিব। গতিকে যিসকল কেণ্ডিডেটে ইয়াৰ বাবে ৰানিং, জাম্পিং বা ফিজিকেল ইয়াতে প্ৰেক্টিছ কৰিছে আৰু অসম পুলিচৰ ইণ্টাৰভিউ দিব, তেওঁলোকলৈ আগতীয়াকৈ মোৰ ফালৰ পৰা অশেষ শুভকামনা থাকিলে। আপোনাৰ মনোবাসনা, মনৰ ইচ্ছা পূৰ্ণ হওক, এইটো মোৰ ফালৰ পৰা উইচ থাকিলে আগতীয়াকৈ। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন চলাই যাওক। ভিডিঅ'টো ইমানে আপোনালোকক জনাই দিলোঁ ইনফৰ্মেশ্যন। যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ পুনৰবাৰ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।